মালৈ বৰকৈ মনত পৰিছে অ'। কিমান দিন হ'ল মাৰ ওচৰলৈ মই যোৱাই নাই। কি যে কৰোঁ নহয়, যাওঁ বুলি ক'লে আকৌ যাবও নোৱাৰোঁ নহয়। ইয়াত আকৌ শাহু মাৰ পাৰ্মিশ্যন ল'ব লাগিব। এওঁতো ইয়াত একো কথাই নাই আৰু, সকলোবোৰ মালৈকে ঠেলিয়াই। মায়ে আকৌ মোক যাবও নিদিয়ে নহয়। কি যে কৰোঁ নহয়। তাতে মাজনী অকলশৰীয়া। ইয়ালৈ আহিলে একেবাৰে শাহু মায়ে যিখনে ব্যৱহাৰ কৰে নহয়, মোৰ বেয়াই লাগে পায়। মোৰ মা খাবলৈ নাপায়, পিন্ধিব নাপায়, ইয়ালৈ নাহে নহয়। মোক এবাৰ চাওঁ বুলিহে আহে। অকলশৰীয়া মানুহ, তাতে ময়ো অকল এজনীয়ে ছোৱালী। মা জানো মোলৈ মনত নপৰে। মোৰ যে শাহু মা কেলে এনেকুৱা নহয়, ফোনত কথা পাতি থাকিলেও বেয়া পায়। কি কৰোঁ মই একো ভাবি পোৱা নাই দেই। তই ইয়াত সোমাই আছ হা? তোক মই গোটেইখন বিচাৰি ফুৰিছোঁ, গম পাৱনে? তই ৰুমতে সোমাই মই কি কৰি আছ তই? নাই মা, সেই এনেহে অকণ বহি আছিলোঁ। কিবা কাম কৰি কঁকালটো বিষাই গৈছিলেগৈ মোৰ। আপুনি মোক কেলৈ বিচাৰি ফুৰিছিলে বাৰু মা? কিবা কাম আছিলে নেকি? এই চাহ অকণ খাওঁ খাওঁ লাগিছিলে, সেইকাৰণে বিচাৰি ফুৰিছিলোঁ গোটেইখন। আহা চাহ অকণ বনাই দিয়া। আৰু ভিতৰত সোমাই সোমাই তইনো কি চিন্তা কৰি থাক হা? কেইদিনমানৰ পৰা মই তোক লক্ষ্য কৰি আছোঁ। তই ভিতৰত সোমাই সোমাই কিবা কিবিখন চিন্তা কৰি থাক, হয় নাই? চিন্তা মানে বেলেগ একো নাই মা। মোৰ মাৰ ঘৰলৈ যাবলৈ বৰকৈ মন গৈ আছে সেইটো কাৰণে। আৰু মাও অকলশৰীয়া মানুহ নহয় জানো? মায়েও মোক বৰ চাওঁ চাওঁ কৰি আছে। সেইটো কাৰণেহে মানে মনটো বেয়া লাগি আছিলে অকণমান। তোৰনো আৰু মাৰ ঘৰলৈ যাওঁ যাওঁ কিমান নালাগে আৰু হা? গৈ আহিছোহে কেইদিনমান আগত, আকৌ যাব হ'লেই। যাব নোৱাৰ, কোনো দৰকাৰ নাই। তই গুচি গ'লে মই ঘৰত কি অকল থাকিম নেকি? কাম বনবোৰ কোনে কৰিব? এতিয়া এইবোৰ অদৰকাৰী কথা চিন্তা কৰি থাকিব নালাগে। মাকৰ ঘৰলৈ গৈয়ে থাকে তাই, আকৌ যাওঁ যাওঁ লাগিলেই। ইমান পিটিক পিটিক যাবলৈ মন যায় এইটো হা? এইবোৰ চিন্তা কৰি থাকিব নালাগে। মোক চাহ পানী দেখি আহ। কিমান মাহৰ আগতেই যোৱা মোৰ মাৰ ঘৰলৈ। শাহু মায়ে ক'লে, শাহু মায়ে এনেকেই কয়। কেইদিনমান আগত গৈ আহিছিলিহে। কি যে কৰোঁ নহয়। মই জানো মই যাবলৈ নাপাওঁ। মই মাকো আনিব নোৱাৰোঁ মাতি পেলাই। মাক মাতি ইয়াত আনি মই অপমান কৰোৱাহে হয় মাক। মই কি কৰোঁ বাৰু? বোৱাৰী আহে, চাহপানী দিবা দেখি বোলো, ৰখি আছোঁ মই। গৈছোঁ মা। ল'ৰাটো কামলৈ গ'লেই নে কিয়ে নে? মোক সেই দৰৱো আনিব লাগিছিলে পাই। যিমানে বুঢ়ী হৈছোঁ সিমানে আৰু বেমাৰ লগ নেৰাহে হৈছে আৰু মোৰ পাই। ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো। দৰৱতহে জীয়াই থকা নিচিনা হৈছে আৰু। কিমান দৰৱবোৰ খাম? আজিকালি বেমাৰ নহ'বনো কেলে? চব বস্তুবোৰে মেডিচিন দিয়া। আগতেহে আমাৰ দিনত একো মেডিচিন দিয়া বস্তুৱেই নাই। আজিকালি আৰু চাউলো যদি প্লাষ্টিকে ওলালে আৰু কি ক'ম আৰু। সেইবোৰ খাই খাই মানুহবোৰ বেছি বেমাৰ হৈছে আকৌ। এইজনী চাহকাপ আনিবলৈ ক'লে ইমান দেৰি লগাইছেনে? মা চাহ লওক। দে চাহকাপ খাই লওঁ। তয়ো পাই ইমান দেৰি কৰিছ আৰু চাহকাপ বনাবলৈ গৈ। নহয় মা, গাখীৰটো এদাই হ'ল। সেইকাৰণে আকৌ দোকানৰ পৰা গৈ পেলাই গাখীৰ আনিছেগৈ। লওক খাই লওক। দে এতিয়াহে তৎ পাম অকণমান। পিছে হেৰি নহয়, বাবা গ'ল নেকি বাৰু কামলৈ? মোৰ মানে দৰৱ কেইটামান ওলাইছিলে। নাই যোৱা মা, তেখেত আছে ভিতৰতে। ৰ'ব মই মাতি দিওঁগৈ ৰ'ব। যাচোন যা মাতি দেগে। মা, আৰু তোমাক বেলেগ কিবা লাগিব নেকি? নে অকল মেডিচিন কেইটা আনি দিলে হ'ব? আৰু বেলেগনো কি আনিবি? নালাগে দে, মেডিচিন কেইটাকে লৈ আহিবি আৰু হেৰি নহয়, ভনীয়ৰলৈ 2 টকামান পঠাই দিবি। হ'ব বাৰু মা, পঠাই দিম। সেইটো তুমি চিন্তা কৰিব নালাগে নহয়। হ'ব দিয়া মা, এতিয়া মই যাওঁ। যা সোনকালে আহিবি। হ'ব দিয়া। মই যিটোকে কওঁ সেইটোকে শুনিও মোৰ ল'ৰাটোৱে দেখি বেয়াও লাগে আকৌ পাই। তই আকৌ ভমকতে ক'ৰ পৰা ওলালি? আপোনাক গোটেইখন বিচাৰি ফুৰিছোঁ ঘৰখনত। নাই, দৰ্জাও সেই ধুবাং বাংকৈ মেল খোৱা। মই সেইকাৰণে সোমাই আহিলোঁ। ধুবাং বাংকৈ মেল খোৱা মানে? বোৱাৰীজনী নাই নেকি? জানো পাই, মাত কথা দেখোন নুশুনিলোঁ। সেই মানুহজনো নেদেখিলোঁ। ক'ত বা আছে আকৌ? আছে, তাই ক'লৈ যাব? সেই ৰুমতে চাগে মাকৰ লগত কথা পাতিব পাৰে ফোনত। মাকৰ লগত কথা পাতিবলৈ পালে একদম মজগুল হৈ থাকে তাই, ক'বই নোৱাৰে সংসাৰৰ কথা। হয় নি? ইমানকৈ কথা পাতিবলৈ নিদিব। এইবোৰ মাকে বুদ্ধি শিকাই নহ'লে বোৱাৰী চেয়ে চাওঁ। আজিকালি বোৱাৰীবোৰৰ কথা জানো নহয়। মাক এনে কোনে এনে কেনেকৈ গম পাব কাৰ লগত কথা পাতি থাকে ৰুমতে সোমাই সোমাই। এইটো মিছা নহয় আকৌ। মই অতদিনে কথাটো ভবাই নাই পাই। ক'ব নোৱাৰি নহয়, হয় নহয়? ৰুমতে কাৰ লগত বা কথা পাতি আছে। মই ভাবিম মাক, পিছতহে গম পাম কাহিনী বেলেগ বুলি। এইবোৰ আজিকালি ক'ব নোৱাৰি নহয়। এনেও বগী চগীজনী গোটেইজনী। সেইকাৰণে অকণমান চকুটো দিব। ইমান লাই নিদিব বোৱাৰীক। আজিকালি বোৱাৰী ধেমালি নহয়, গম পাই নাই আপুনি? হয় ৰূপা, তই ঠিক কথা ক'লি মোক। মই আজিহে কথাটো ভাবিছোঁ দেই। এইবোৰ এটা বাদ দিয়ক। পিছে হেৰি নহয়, মই বেলেগ এটা কামতে আহিছিলোঁ পাই। সেই অহা বুধবাৰে নাম পাতিছোঁ। আমাৰ ঘৰলৈ যাব। এই ধুনীয়াকৈ আৰু গৈ লাগি মেলি কৰি মেলি খাই আহিব আৰু দেই। এই নোযোৱাকৈ নাথাকিব আকৌ। হয় নি? বাৰু দে, যাম বাৰু দে।
তহঁতৰ হ'লে মই নগ'লে হ'বনে? সেই এতিয়া মই যাওঁ দেই, গৈ থাকোঁ, আপুনি খালি যাব আকৌ। আই যাৱনে? বহি আকৌ চাহ পানী খাই যাবি আহ। নাই চাহ তাহ নাখাওঁ, মোৰ ঢেৰ মানুহ মাতিবলৈ আছে। আপোনালোকৰ ঘৰত 3 নম্বৰ ঘৰ হৈছেহে, আৰু আছেই মাতিবলৈ। মোৰ দেৰি হ'ব চাহ পানী খাই গ'লে মানে। মই আহিছোঁ দেই, খালি নোযোৱাকৈ নাথাকিব আৰু যাব। হয় নি? যা তেতিয়াহ'লে নবহ যদি। ৰূপাই কোৱা কথাটো মিছা নহয়, কিন্তু ক'ব নোৱাৰে আকৌ আজিকালি বোৱাৰীৰ কথা। ৰুমত সোমাই বা কাৰত কথা পাতি আছে। মই অকণমান চিআইডি কৰিব লাগিব এইক। ধুনীয়াকৈ ভাত খাই ল'বা দেই মা। কি কৰিবা, উপায় নাই। হ'ব দিয়া, তুমি তাকে ভাবি দুখ কৰি নাথাকিবা। মই আছোঁ নহয় সদায় তোমাৰ লগত। মই সদায় তোমাৰ লগতে থাকিম, তুমি একো চিন্তা নকৰিবা মা। মই সদায় তোমাৰ লগত আছোঁ। ঠিক আছে দিয়া, মই পিছত ফোন কৰিম। হ'ব দিয়া। কওকচোন। তুমিনো ইমানকৈ কাৰ লগত কথা পাতি থাকা? এনি টাইম যে কথাই পাতি থাকা ফোনত। মাৰ লগত কথা পাতি আছিলোঁ, বেলেগনো কাৰ লগত কথা পাতিম? কিমান দিন হ'ল চাওকচোন বাৰু, মাৰ ঘৰলৈ যোৱা নাই মই। তাতে মা অকলশৰীয়া, আপুনি সকলোবোৰ জানেই। সকলোবোৰ জানিও আপুনি অন্ধ হৈ থাকে। মাৰ ঘৰলৈ যাব নাপাওঁৱেই, সেইটো কাৰণে ফোনতে কথা পাতি থাকোঁ। আৰু কিবা আছিলে নেকি কওকচোন? একেখিনি কথাকে মোক শুনাই নাথাকিবা দেই সদায় সদায়। যি পাতিবলৈ আছে মাৰ লগত পাতিবা, মোৰ লগত পাতি লাভ নাই। মই যাবলৈ দিলেও যদি মায়ে পাৰ্মিশ্যন নিদিয়ে তুমি যাব নোৱাৰা। মাক সুধি ল'বা সেইকাৰণে। জানো মই আপুনি একো কৰিব নোৱাৰে বুলি, কাৰণ এইখন ঘৰ মাৰ মতে চলে। মায়ে যিটো ক'ব সেইটোৱে হ'ব, সকলোবোৰ জানো মই। আৰু মাক মই মাৰ ঘৰলৈ যোৱা কথা সুধি আমনি পাই গ'লোগৈ। সদায় কিবা নহয় কিবা এটা বাহানা থাকিবই, আৰু মোক যাবলৈ নিদিয়ে, গম পাইছে আপুনি? হ'ব দিয়াচোন, নগ'লেও হ'ব নহয় মাৰা ঘৰলৈ। মাৰ লগত দেখোন কথা পাতি থাকা ফোনত। তেওঁ ভালে আছে নহয়, হ'ব দিয়াচোন। আৰু তুমি গুচি গ'লে ঘৰখন আকৌ কোনে চম্ভালিব? মোক খোৱা লোৱা কোনে যতন দিব? মাক খোৱা লোৱা কোনে যতন দিব? গম পাইছে নাই? ঘৰখনতো বেলেগ মানুহ নাই নহয়, আমি 3টাই অকল। তুমি যদি নাথাকাই ঘৰখন কেনেকৈ চলিব বাৰু কোৱাচোন? এইবোৰ কথা এতিয়া বাদ দিয়া, আহা মোক ভাত দিয়াহি, অফিচলৈ যাবলৈ দেৰি হৈছে। হ'ব বাৰু দিয়ক, মাৰ ঘৰলৈ মই নাযাওঁ। মই মাক ফোনতে খবৰ লৈ থাকিম। পিছে এটা কথা নহয়, আপোনাৰ ওচৰত পইচা কেইটকামান হ'ব নি বাৰু? পইচা কিয় বাৰু কোৱাচোন? যদি আছে তেতিয়াহ'লে মই মালৈ কেইটকামান পঠাই দিলোহেঁতেন। মাক আকৌ কেলৈ পঠিয়াব লাগে? আৰু বৰ্তমান এতিয়া মোৰ ওচৰত নাই নহয় পইচা। মানে আছিলে, মাৰ দৰৱ আনিলোঁ, আকৌ ভণ্টিকো দিব লগা হ'ল, সেইটো কাৰণে। হ'ব দিয়া, এইটো মাহত যাওক আৰু অহা মাহত দি দিম পইচা, হ'ব নাই? মাক কেলৈ লাগে মানে? মা এইকেইদিন অকণমান চলিবলৈ কষ্ট হৈছে, ৰেচন পাতি কিনিবলৈ অকণমান কষ্ট হৈছে, সেইটো কাৰণে ভাবিলোঁ কেইটকামান দি দিম বুলি। আপোনাৰ ওচৰত নোলাবনে? নাই এইটো মাহত মই মিলাব নোৱাৰিম, অহা মাহত লৈ ল'বা। আৰু যদি বেছি টান হৈছে চলিবলৈ, তেতিয়াহ'লে কাৰোবাৰ পৰা ধাৰ কৰি ল'ব কোৱা। হ'ব দিয়ক। আৰু আহা এতিয়া মোক ভাত দিয়াহি। কি যে মানুহজনলৈ বিয়া হ'লোঁ নহয় মই। মানে ভনীককনো পইচাবোৰ সদায় দিবলৈ কি দৰকাৰ বাৰু? আৰু তাই ইমান দুখীয়া ঘৰলৈও পৰা নাই, ভাল আমাতকৈতো বহুত ভাল ঘৰলৈকে তাই পৰিছে। তাই নিজে চলোঁ বুলি ক'লে ধুনীয়াকৈ চলিব পাৰে, তথাপিও আকৌ এওঁৰ পৰা পইচা। বাৰু মই বেয়া পোৱা নাই পইচা দিয়াটো, কিন্তু ভনীকক আকৌ দিবলৈ পইচাটো হ'ল, কিন্তু মোৰ মাক পইচাটো দিবলৈ তেওঁ এইটো মাহত মিলাবই নোৱাৰিলে। হ'ব আৰু দিয়া, কি ক'ম আৰু মই। ঘৰ যোৱাৰ কথা কওঁতে কৈছে কি এখন ঘৰ বোলে কোনে চম্ভালিব? মই আৰু এখন ঘৰ চম্ভালিব লাগিব বুলি মই কি মোৰ নিজৰ মাজনীৰ ওচৰলৈও নাযাম নেকি বাৰু? কিমান দিন হ'ল মাৰ ওচৰলৈ যাবলৈ পোৱা নাই। মায়ে কিমান চাগে কষ্টত চলিছে ঠিকান নাই। অৰুণোদয় পইচাও নাই পোৱা বোলে এইবাৰ, কি হৈছে জানো? 2 টকামান দিব পৰা হ'লে দেখি। মই বাৰু এতিয়া মাক কি বুলি ক'ম বাৰু পইচাটোৰ কথা? বৰ দিগদাৰ হৈছে দেই মোৰ। নিজৰ মাকলৈ দৰৱ আনিব, ভনীয়েকলৈ পইচা পঠাব মাহে মাহে, কিন্তু মোৰ মালে দিবলৈ তেওঁ পইচা নহয়। নিজৰ মানুহজনী যদি এনেকুৱা হয়, মই বাৰু ইয়াত কি আশালৈ জীয়াই থাকিম বাৰু? ইয়াত বাৰু মই কেনেকৈ থাকিম বাৰু? এফালে ঘৰলৈও যাব নিদিয়ে মোক। সঁচাকৈ দেই, বৰ একদম মানে। বাবা, বাবা। মা কোৱাচোন, কি হ'ল? ইমান ফূৰ্তি যে তোমাৰ, কিবা ভাল খবৰ আছে নেকি? ফূৰ্তি লাগিব আকৌ। সেই নহয়, মাজনী আহিব আজি। যোৱা সপ্তাহে অহা পাই, এইটো সপ্তাহ অহাই নাই তাই। ইমান মনবোৰ বেয়া লাগি আছিলে, তাকে বোলো ময়ো ফোন এটা কৰিলোঁ। মই বোলো আহ যদি। তাৰপৰা বোলে ৰবাবলৈ গৈছোঁ। সেই নহয়, তই বজাৰ পাতিকেইটা কৰি পেলাই অফিচলৈ যাবি নে কি কৰ? হয় নি? ভণ্টি আহিব নি আজি? হেৰি কৰোঁ নহ'লে দিয়া, মই বজাৰ পাতিকেইটা কৰি লওঁ, তাৰপিছত অফিচলৈ যাম আৰু। নহ'লে আকৌনো কোনে বজাৰ কৰিব? পিছে কি আনো, মাছ মাংস? মাছ মাংসও আনিব? ছোৱালীজনী চব খাব, ইমান দিন অহা নাই তাই। হয় পাই, তাই আকৌ বহুত দিন অহা নাই দেই। আৰু আহি থাকে যে, নাহিলে মানে বৰ বেয়া লাগে। যোৱা সপ্তাহতে অহা নেকি? হয়তো আকৌ এসপ্তাহে হ'ব হ'ল।
ইছ ৰাম দেখি ছোৱালীজনী মই ধুনীয়াকৈ বজাৰকেইটা কৰি আনোগৈ ৰ'বা দেই মা যা যা বজাৰকেইটা কৰি এনেকৈ যা সেই ময়ো সেই বোৱাৰীক কওঁ অকণমান লাগি ভাগি আৰু কি বনাওঁ আৰু আজি তুমি বনাবা নেকি খানা আকৌ ময়ো বনাম আকৌ ছোৱালীজনী আহিব আৰু মোৰ হাতে নোখোৱাকৈ যাবনে তাই ঠিক আছে বাৰু দিয়া মই বজাৰকেইটা কৰি আনোগৈ আৰু এওঁকো কথাটো ক'বা যা যা তই বজাৰৰ পৰা আগে যা মই সেই তাইক কওঁগৈ ঠিক আছে বাৰু দিয়া দেখি ছোৱালীজনী আহিব পাই ইমান মনটো ভাল লাগি আছে ঐ বোৱাৰী তই আহিলে ভালে কৰিলি পাই সেই মই তোৰ ওচৰলৈ যোৱা কথাই আছিলে কিবা আছিলে নেকি মা হেৰি আকৌ আজি মাজনী আহিব নহয় আমাৰ ঘৰলৈ তাকে বোলো দুইজনী মিলা প্ৰীতিৰে কিবা এটা বনাব লাগিব তাইলৈ আজি ভণ্টি আহিব নেকি মা মাজনী আহিব তাই সেই দুপৰীয়া পাবহি আৰু ভাত খোৱাকৈ পাবহি তাকে ইয়াক পঠিয়াইছোঁ বজাৰ কৰিবলৈ ধুনীয়াকৈ কিবা এটা বনাবি আৰু তাইলৈ ঠিক আছে বাৰু মা নিজৰ জীয়েক হ'লে সপ্তাহৰ মূৰে মূৰে আহিয়ে থাকে মোক হ'লে মাৰ ঘৰলৈ যাবলৈ নিদিয়ে আজি কিমান মাহ হৈ গ'ল মই মাৰ ঘৰলৈ যোৱাই নাই এবছৰে হ'ব হ'ল থাকে মোৰ কি মাৰে মনত নপৰে নেকি বাৰু নিজৰ জীয়েক আহিলে যেনেকৈ ফূৰ্তি লাগে ময়োতো মাৰ ঘৰলৈ গ'লে মাও তেনেকৈ ফূৰ্তি পাব ন চবৰে একেহে হয় কিবা মাজনী যোৱাই নাহিলে নেকি অকলে আহিল তই পাই সেই অফিচৰ পৰা ছুটিয়ে নাপালে আকৌ সেইকাৰণে অকলে গুচি আহিলোঁ পিছে দাদা ক'ত গ'ল বৌ ক'ত গ'ল দেখা নাই যে আছে সিহঁতি ভিতৰতে আছে হপাই তই অহা গমেই নাপায় নহয় আৰু বৌয়ে আছে কিবা বনাই আছে পাকঘৰত দাদা অফিচলৈ নগ'লে নেকি আজি গৈছিলে আকৌ আগবেলাটো কৈ পেলাই গুচি আহিলে তই সেই আহিবি বুলি ক'লোঁ যে তাক সেইকাৰণে গুচি আহিলে তই সেই দুদিনমান থাকিবি নহয় মাজনী হয় নেকি পিছে এতিয়া আমাৰ তোমাৰ স্বাস্থ্যটো ঠিকে আছে নহয় ঠিকে আছে আৰু দৰৱৰ জোৰতে আছোঁ আৰু পাই দৰৱ নহ'লে যে কি হ'ব আৰু মোৰ ঠিকান নাই দেই ভণ্টি পালাহি তুমি বৌ পালোহি তুমি কি কৰি আছিলানো মই পাকঘৰতে আছিলোঁ পাই কিবা কিবি বনাই আছিলোঁ বাকী ভাল নহয় তোমাৰ যোৱাই নাহিলে নেকি ভাল বৌ হেৰি তেওঁ অফিচৰ পৰা ছুটি নাপালেও সেইকাৰণেহে আহিব নোৱাৰিলে নহ'লে তেওঁ আহিবলৈ মন এটা আছিলে বাৰু আৰু এনেও যোৱা সপ্তাহত আহি গৈছেহে আৰু কিনো বোলো সপ্তাহৰ মূৰে মূৰে আহি থাকিব সেইকাৰণে তেওঁ অফিচ আৰু ছুটিও নাপালে বাৰু সেইকাৰণে মই আহিলোঁ আৰু ভালেই কৰিলা ভণ্টি সেই আহা এতিয়া অকণমান ভৰি হাতবোৰ ধুই চাহ একাপ খাই ল'বাহি ব'লা বৌ গৈছোঁ মই মা বৌ হ'লে একদম আগৰ ভাগি আছে আৰু দেই অকণো বদলি হোৱা নাই মানুহজনী পাই হয় বাৰু বৈ হাত মুখবোৰ ধুই লৈ আহ ব'লা মা দাদা তইনো ক'ত ঘূৰি ফুৰিছ আৰু মই আহিম বুলি গম পাওঁৱেই ঘৰত আকৌ মনটো নাথাকো কেলৈ তই নহয় বেলেগ কাম এটাতে গৈছিলোঁ হেৰি আগবেলাটো অফিচলৈ গ'লো আকৌ তই আহিবি বুলিয়ে ঘৰলৈ গুচি আহিলোঁ পাই তইনো কেতিয়া কোন তলত সোমালি গমেই নাপালোঁ মই মোৰ অহা সময় হ'ল ভাত পানীকেইটা বোলে একেলগে খাওঁ একেবাৰে নাহিলে আজি ওলাই গলি পাই ভাতো খালোঁ আমি মোৰ ইমান ভোক লাগি আহিছিলে বৌয়ে বৰ ধুনীয়াকৈ ৰান্ধি থৈছিলোঁ খানাবোৰ তই খাই ল'বিগৈ যা বৌ ৰখি আছে তোলৈ খামগৈ বাৰু সেই পিছে দুদিনমান থাকিবি নহয় তই তাকে পাই পৰহিলৈ যামগৈ চাগে পৰহিলৈ যামগৈ এতিয়া মোক শাহু শহুৰ ভাল বুলিহে ইমান হেৰি নকৰে আকৌ মানুহজনো ভাল বাৰু দেই ঘৰলৈ যেতিয়াই যাওঁ বুলি কওঁ তেতিয়াই আহিবলৈ দিয়ে বাৰু পাই সেই শাহু শহুৰ একো মনা নকৰে পাই যি কওঁ আৰু মোৰ নিজৰ কথাহে আৰু হয় বাৰু সেই যা তই ভাত যে খালেগৈ যা মই সেই অকণমান বিচনাতে পৰি দিওঁচোন ভাগৰ লাগিছে নহয় হ'ব দে ভণ্টি সকলোকে খুৱাই পাই আজৰি হ'লোৱে এতিয়া মালৈকে ফোন এটা কৰোঁচোন কিনো কৰি আছে আজি দিনটো ফোন এটা কৰা নাপায় হেল্ল' মা কি কৰিছা কেতিয়াৰ পৰা এতিয়া ভাল পাইছেনে অকণমান হয় নেকি এতিয়া যাবলৈ মানে ভণ্টি আহিছে আকৌ বা শাহুমাই কি কয় ৰ'বাচোন মই কাৰোবাক ফোন এটা কৰি দিওঁ কোনোবাই নিব পাৰে নেকি হস্পিটেললৈ ৰ'বা দেই মা বোৱাৰী এনি টাইম ফোনডাল কাণতে লৈ থাকিবি আৰু কাৰ লগতনো কথা পাতি থাক তইহে গম পাবি দেই মই মাৰ লগতহে কথা পাতি আছোঁ শাহুমা মাৰ মানে অকণমান গাটো বেয়া তোৰ মাৰ আৰু কি নহয় এনি টাইম খালি ছোৱালীজনী ঘৰলৈ মতা ঠাণ্ডা জানো নহয় এইবোৰ একো বেমাৰ চেমাৰ নহয় চব এক্টিং এইবোৰ হেল্ল' মই পিছত কথা পাতিছোঁ ৰ'বা দেই ৰ'বা মা মোৰ মাৰ গাটো সঁচাকৈ বেয়া মোক যাবলৈ দিব নেকি মা মোৰ ছোৱালীজনী আহিছে ঘৰলৈ তই আকৌ ক'ত ঘৰলৈ যাওঁ কাম কোনে কৰিব একো নহয় তোৰ মা নমৰে দে মা বৌক এনেকৈ কেলৈ কৈছা তুমি আৰু কেনেকৈ ক'ম মই তাইক এনি টাইম মাকৰ লগত কথা পাতিয়ে থাকিব আৰু সেই মাকো এদিনাখন তামুক বেমাৰ বাটতে তত নাই আৰু জীয়েকক ফোন কৰি ঘৰলৈ অকল মাতিয়ে থাকিব আৰু তাই যদি ঘৰলৈ গুচি যায় এই কামবোৰ বাৰু মই অকলে কেনেকৈ কৰিম বাৰু কচোন এইবোৰ এনেই মাক বিয়াত টেঙৰ তাইৰ খবৰ এইবোৰ বেমাৰ হৈছে বুলি কৈ পেলাই তাক মাতিব আকৌ ঘৰলৈ গম পাওঁ নাই তই এইবোৰ নাজানো নহয় মইহে জানো নহয় মা মোৰ মায়ে এনেই নাই কোৱা আৰু মই ঘৰলৈ যোৱাই নাই বহুত দিন হ'ল এবছৰমানেই হ'ব হ'ল মই ঘৰলৈ যাবলৈ নাপাওঁ মোৰ মা গা বেয়া হৈছে মা মোকতো আজিতো আপুনি যাবলৈ দিয়ক মই ক'লোঁ নহয় যাব নোৱাৰ মানে নোৱাৰ ক'তো যাব নোৱাৰ ইয়াতে থাকিব লাগিব তই
আৰু একো নহয়, এইখন বেমাৰ তোৰ মাৰ মৰি নাযায়। মা এনেকেনো কেলে কৈছে বাৰু? বৌক ঘৰলৈ যাবলৈ দিয়া আকৌ। তই মনে মনে থাক মাজনী, তই এইবোৰ একো নাজান। কিন্তু মা ভণ্টি হ'ব দিয়া, একো নহয়। মাৰ এনেই চাগে অকণমান গাটো বেয়া লাগিছিলে, সেইকাৰণে চাগে মোক ফোন কৰি পেলাই কৈছিলে। হ'ব দিয়া, একো নহয়, মাৰ একো নহয়, মা ঠিক হৈ যাব। কিন্তু বৌ মাজনী তই মনে মনে ভিতৰলৈ বৈ, আৰু বোৱাৰী আমাৰ কাৰণে চাহ দুকাপ কৰি আনিবা। মোৰ শাহু মাজনী কেলে এনেকুৱা বাৰু? নিজৰ দুখটোহে দুখ বুলি ভাবে, লোকৰটো একো বুলি নাভাবে। নিজৰ জীয়েকজনী ঘৰলৈ আহোঁতে ফূৰ্তিত একেবাৰে ক'বই পৰা নাই। কিন্তু মোক মায়ে নেদেখা কিমান দিন হ'ল। মাৰ চাগে মনটো কেনেকুৱা লাগে বাৰু দেখি। সঁচাকৈ দেই, ইমান কঠোৰ মনৰ মানুহ কেনেকৈ হ'ব পাৰে বাৰু মা? যাওঁ, আকৌ চাহ দিবলৈ কৈছে নহয়। হেৰা কি হৈছেনো তোমাৰ? অথনিৰ পৰা লক্ষ্য কৰি আছোঁ, কিবা মনটো মাৰি আছে যে, কিবা হৈছে নেকি কোৱাচোন? মোৰ কি হৈছে ক'লেও জানো আপুনি মোক কিবা এটা কৰিব পাৰিব? একো কৰিব নোৱাৰে, কাৰণ আপুনি একো ডিচিশ্যন ল'বই নোৱাৰে। সকলোবোৰতো মায়েৰ মতেহে হয়। অঁ মাৰ মতে হয়, কিন্তু কি হৈছে কথাটো মোক কোৱা। মায়ে ফোন কৰিছিলে কালি। মা ভাগৰ গাটো একেবাৰে ভাল নহয় অ'। মাৰ লগততো আৰু কোনো নাই আপুনি জানেই, আৰু এতিয়া মোক শাহু মায়েও যাবলৈ দিয়া নাই। মই কি কৰোঁ বাৰু কওকচোন? এনেই এতিয়াতো ফুৰিবলৈ যাবলৈ নিদিয়েই, এতিয়া মা বেমাৰতো মোক যাবলৈ দিয়া নাই। চাওকচোন মই কি কৰোঁ বাৰু? অঁ হয় নেকি? এইটো মায়েহে গম পাব, মই গম নাপাম নহয়। এটা কাম কৰা নহ'লে, তুমি ওচৰৰ কাৰোবাক চাবলৈ কৈ দিয়া। মই জানো আপুনি একো কৰিব নোৱাৰে। মই সঁচাকৈ দেই, আপোনাৰ যে মই কেলৈ বিয়া হৈ আহিলোঁ নহয়, মই বহুত ডাঙৰ ভুল কৰি দিলোঁ। সঁচাকৈ দাদা, তোক মোৰ নিজৰ দাদা বুলি ক'বলৈ আজি লাজ লাগিছে, গম পাওঁনে? ভণ্টি তই এনেকৈ কৈছ যে? এনেকৈ নকয় আৰু মই কেনেকৈ কম কচোন? হা, বৌক যদি তই একো এটা ডিচিশ্যন দিবই নোৱাৰ, তই তেতিয়াহ'লে কিহৰ বৰ ভাগৰ হাজবেণ্ড? হা, কিহৰ হাজবেণ্ড? সকলো যে মাৰ মতে হয়, তই যে মালে যে সকলোবোৰ ঠেলিয়াই দিয়, তই নিজে একো কি ডিচিশ্যন ল'ব নোৱাৰ? নিজে জানো নহয় কোনটো ভাল কোনটো বেয়া। হা, তই ইয়াৰ ওপৰত মাৰ ওপৰত তই কি মাত মাতিব নোৱাৰ? সঁচাকৈ দাদা, তোক লৈ আজি কিন্তু মই বহুত লাজ পাইছোঁ দেই। চাচোন, বৌৰ তোৰ বাদে ইয়াত আৰু কোনো নাই। বৌয়ে সুখত থাকিলেও তোকেই ক'ব, দুখত থাকিলেও তোকেই ক'ব, সকলো কথা তোৰ লগতে শ্বেয়াৰ কৰিব বৌয়ে। আৰু তই যদি একো এটা সিদ্ধান্তই বৌক দিব নোৱাৰ, কেনেকৈ হ'ব কচোন? হা, বৌয়ে ইয়াত কি আশাত জীয়াই থাকিব বাৰু কচোন? তই নিজৰ মানুহজনীৰ কথা যদি নিজৰ মানুহজনে বুজিয়ে নাপায়, এনেকৈ কেনেকৈ হ'ব কচোন? হা, এনেকৈ সংসাৰ নচলিব নহয়। তই যদি সকলোবোৰ পাৰ্মিশ্যন মাৰ পৰাই ল'বলৈ কওঁ, তই নিজে একো কেলে সিদ্ধান্ত ল'ব নোৱাৰ? হা, তই ভুল কোনটো শুদ্ধ কোনটো তই সকলোবোৰ জান, কিন্তু হ'লেও তই মা মানে কি ক'ম আৰু তোক? মাজনী এইবোৰ তই ককাই কি কৈ আছ? হা, ঠিকেই কৈছোঁ মা, মই কোনটো কথা ভুলকৈ কৈছোঁ কোৱাচোন তুমি? ভালেই হ'ল তুমি ওলাই আহিলা। আৰু মা, তোমাক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ, গম পোৱানে? এই দুদিন থাকিয়ে মই সকলোবোৰ কথাই গম পালোঁ, বৌ যে ইয়াত কিমান কষ্টত আছে। বৌক তুমি মাকৰ ঘৰলৈ যাবলৈ নিদিয়া, হয় নাই? আৰু মোক তুমি ফোন কৰি কৰি মাতি থাকা, আকৌ ঘৰলৈ, ইমান দিন হ'ল অহা নাই। কিন্তু তুমি বৌক কেলৈ যাবলৈ নিদিয়া? বৌক তুমি কেলৈ যাবলৈ নিদিয়া? তোমাৰ মোলৈ যেনেকৈ মৰম আছে, বৌ মাকৰো বৌ ভাগলৈ তেনেকেই মৰম আছে। মা, কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰিবা। এতিয়া মই যদি ঘৰলৈ এসপ্তাহ নোহোৱাকৈ থাকোঁ, তোমাৰ ফোনৰ উপৰি ফোন, কি হ'ল মাজনী তই যে ঘৰলৈ অহা নাই, আকৌ। কিন্তু তুমি বৌক এবছৰ দিন ধৰি ঘৰলৈ যাবলৈ নাই দিয়া। হা, মাজনী তই কথাবোৰ অকণমান বেছিকৈ কৈ আছ। হ'ব দিয়া ভণ্টি, মনে মনে থাকাচোন, মনে মনে থাকা, হ'ব দিয়া। নহয় বৌ, নহয়, এনেকৈ নহয়। মই এই দুদিন থাকি সকলোবোৰ কথাই গম পালোঁ, তুমি ইয়াত বহুত কষ্টত আছা। মই সকলোবোৰ ভাবি গুণি মাক এইকেইটা কথা কৈছোঁ, গম পোৱা নে তুমি? মা, তুমি সঁচাকৈ কিন্তু বহুত ভুল কৰি আছা। তুমি বৌক আজিলৈকে নিজৰ ছোৱালী নিচাকৈ তুমি ভাবিবই নোৱাৰিলা, গম পোৱা নে? বৌক সদায় লোকৰ ঘৰৰ পৰা অনা বোৱাৰী বুলিয়ে তুমি ভাবি আছা আজিও। চোৱাচোন, বৌৰ লগত তুমি যেনেকুৱা কৰি আছা, তেনেকৈ যদি মোক মোৰ শাহুৰ শহুৰে কৰে, তোমাৰ কেনেকুৱা লাগিব বাৰু? হা, তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? চবৰে একেহে। তোমাৰ ওচৰলৈ যদি মোক শাহুৰ শহুৰে আহিবলৈ নিদিয়ে, তোমাৰ বেমাৰ আজাৰটো যদি মোক আহিবলৈ নিদিয়ে, তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? হা, বৌৰ সেই ঠিক তেনেকুৱাই লাগি আছে, গম পোৱা নে? তুমি সেই বৌৰ লগত সেইটো কামেই কৰি আছা। যদি মোক সেইখিনি মোৰ শাহুৰ শহুৰে কৰিলেহেঁতেন, তোমাৰ কেনেকুৱা লাগিলেহেঁতেন? হা মা, কেনেকুৱা লাগিলেহেঁতেন? বৌ আজি এবছৰ দিন ধৰি মাকৰ ঘৰলৈ যোৱাই নাই। বৌ মাকো হৈছে অকলশৰীয়া মানুহ, এইফালে বৌ মাকৰ গা বেয়া বুলিও কৈছে, তথাপিও তুমি যাবলৈ দিয়া নাই? তুমি ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰা মা? তুমি মোক যেনেকৈ সপ্তাহৰ মূৰত মাতি থাকা ফোন কৰি কৰি, মোকতো সেইমতে শাহুৰ শহুৰে বা মোৰ স্বামীয়ে তেনেকৈ পঠিয়ায়, কিন্তু তোমালোকে তেনেকৈ কেলৈ হ'ব পৰা নাই? হা মা, হা দাদা, তোমালোকে এনেকুৱা কেলৈ হ'ব পৰা নাই? হ'ব আৰু ভণ্টি, তই আৰু একো ক'ব নালাগে। মই সকলোবোৰে বুজি পাইছোঁ, মই সকলোবোৰে বুজি পাইছোঁ। আমি বৰ বেয়া কৰি আছিলোঁ তাইৰ লগত। হেৰা, মোক পাৰা যদি মাফ কৰি দিয়া, মোক পাৰা যদি মাফ কৰি দিয়া। এজন স্বামী হিচাপে মই তোমাক আজিলৈকে একোৱে দিব নোৱাৰিলোঁ। মোক মাফ কৰি দিয়া। আপুনি মোক মাফ নুখুজিব, মাফ খুজি মোক লাজত নেপেলাব। হ'ব দিয়ক, আৰু এইবোৰ বাদ দিয়ক। আপোনাৰ বাদেনো মোৰ আৰু কোন আছে কওকচোন? আমি এনেকৈ মিলা প্ৰীতিৰে থাকিব লাগিব। এইবোৰ মাফ খুজি মোক লাজত নেপেলাব।
বোৱাৰী পাৰ যদি মোকো মাফ কৰি দে আই, মোকো মাফ কৰি দে অ'। মা এইবোৰ নকৰিব। কেলেনো মাফ কৰিছে বাৰু মা, মোক আৰু লাজত নেপেলাবচোন মা। মা সেইবোৰ মই আপোনালোকক একো বেয়া পোৱা নাই, মোক মাফ নুখুজিব। মই চাগে আজিলৈকে তোক নিজৰ ছোৱালী বুলি ভাবিবই নোৱাৰিলোঁ। মই চাগে বোৱাৰী বুলিয়ে ভাবি থাকিলোঁ। সেইকাৰণে হয়তো চাগে ইমানখিনি কষ্ট তই মোৰ পৰা পালি আইজনী। আৰু মাজনী, তোক বহুত বহুত ধন্যবাদ মাজনী। তইহে আজি মোক এই মোৰ চকুকেইটা খোল খুৱাই দিলি আই। নহ'লে হয়তো চাগে মই কেতিয়াও সলনি হ'ব নোৱাৰিলোহেঁতেন। অঁ মা, সলনি হোৱা। মই যেনেকুৱা মোৰ বৌকো তুমি তেনেকুৱা বুলি ভাবিবা মা। বৌয়ে তোমাক ইমান মৰম কৰে, ইমান কেয়াৰ কৰে, চোৱাচোন। তুমি যদি বৌক এনেকৈ কষ্ট দিয়া, কাৰ ভাল লাগিব কোৱাচোন? হয় বোৱাৰী, যা তই আজিয়ে মাৰ ওচৰতে যাগে যা। মা ভাগৰ গা বেয়া বুলি কৈছিলি নহয়, তোক এতিয়া চাগে মাৰ বৰ প্ৰয়োজন হ'ব। তই যা, আজিয়ে যা। মই আজি যাব নোৱাৰোঁ মা, ভণ্টি আছে নহয়। মই আপোনালোকক অকলে এৰি থৈ কেনেকৈ যাম বাৰু কওকচোন? বৌ, তুমি আজিয়ে যাব লাগিব। আৰু এই ঘৰখন মই চম্ভালি ল'ম দিয়া, তুমি চিন্তা কৰিব নালাগে। দাদা, তই বৌক থৈ আগে যা। কিন্তু ভণ্টি? কোনো কিন্তু নাই বৌ, মই যেনেকৈ কৈছোঁ তেনেকৈ কৰা তুমি। আজিয়ে যোৱা তুমি তোমাৰ মাৰ ওচৰলৈ। ব'লা, কাপোৰ কানিবোৰ সামৰি ল'বা। যা বোৱাৰী যা, যিমান দিন মন যায় সিমান দিন ধুনীয়াকৈ মা সুস্থ নোহোৱালৈকে থাকি আহিবি দেই। যা, আমাৰ চিন্তা কৰিব নালাগে। আমিও মাজতে পাক এটা মাৰিমগৈ তালৈ গৈ। ঠিক আছে বাৰু মা।